নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াত তথা পেঞ্চনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ লগতে শিক্ষকসকলৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে স্ক্ৰীনত এখন নটিফিকেশ্যন দেখা পাইছে আৰু এই নটিফিকেশ্যনখন দিয়া হৈছে অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল ধুবুৰী ডিষ্ট্ৰিক্ট চাৰ্কল ধুবুৰী, অফিচ অফ দ্য DEO ধুবুৰী। আৰু এই নটিফিকেশ্যন দিয়া হৈছে ঈদৰ বন্ধৰ সময়ত 31/3/2025 তাৰিখে। ইয়াৰ বিষয়বস্তু দিয়া আছে ৰিগাৰ্ডিং 100% এটেণ্ডেঞ্চ অফ স্কুল ষ্টাফ ইন শিক্ষা সেতু এপ। আজি শিক্ষা সেতু এপ লঞ্চ হোৱা এপ্ৰক্স 1.5 বছৰৰ ওপৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে চাগে বহুত শিক্ষকে 100% এটেণ্ডেঞ্চ দিয়া নাই বা এটেণ্ডেঞ্চ দিব বিচৰা নাই, যাৰ কাৰণে বাৰে বাৰে এনেকুৱা ধৰণৰ নটিফিকেশ্যন ওলাই থাকে। আৰু যদি আপোনালোকে এই ৰুল ফ'ল' নকৰে, 100% এটেণ্ডেঞ্চ দিয়া ৰুল ফ'ল' নকৰে, তেতিয়াহ'লে কি ব্যৱস্থা লোৱা হ'ব ইয়াতে মেনশ্যন কৰা আছে যে আপোনালোকে দেখিছে বল্ডত দিয়া আছে, মানে বল্ড ফণ্টত লিখা আছে, চাব আপোনালোকে অল হেড অফ ইনষ্টিটিউট আৰ অব্লিগড টু এনশ্যোৰ দ্য এডাৰেঞ্চ অফ দ্য ছেড মেটাৰ এলছ দ্য অথৰিটি উড বি কম্পাইলড টু হোল্ড আপ চেলাৰী অফ দ্য কনচাৰ্ণ হেড অফ ইনষ্টিটিউট। যদি কোনোবা এছিষ্টেণ্ট টিচাৰো যদি ফ'ল' নকৰে আৰু যদি হেডে যদি এই এছিষ্টেণ্ট টিচাৰক কণ্ট্ৰল কৰিব নোৱাৰে বা ডিচিপ্লিনত আনিব নোৱাৰে, তেতিয়াহ'লে কিন্তু হেড অফ ইনষ্টিটিউটৰ দৰমহা বন্ধ হ'ব পাৰে। ফাৰ্ডাৰ অল CRCC আৰ অলছ' টু বি কনচিডাৰ্ড ৰেছপনচিবল। CRCC সকলো ৰেছপনচিবল হ'ব ইয়াৰ কাৰণে। ইফ দ্য ইনষ্ট্ৰাকশ্যন ইজ নট ফ'ল'ড স্ক্ৰাপুলোছলি by the schools under their respective cluster, and the authority would be contemplate simply disciplinary action thereof. Authority কিন্তু responsible হ'ব, যেনে আপোনাৰ ব্লক অফিচ। This is for your information and necessary action. Matter is to be treated top most urgent and compliance of all concerned. So এয়া বহুত ভয়ানক এখন নটিফিকেশ্যন। যিসকলে অলপ ইগনৰেঞ্চ দেখুৱাই এটেণ্ডেঞ্চ নিদিয়ে, একচুৱেলি আমাৰ ভুল নহয়, এপটো তেনেকুৱা ফকতীয়া এপ এটা বনোৱা হৈছে। ধৰক আপোনাৰ কেতিয়াবা লোকেশ্যনটো বেলেগত দেখুৱায়, কেনেকুৱা ধৰণৰ কথা। আজিলৈকে চাওকচোন 1.5 বছৰৰ ওপৰত হৈ গ'ল এপটো লঞ্চ হোৱা, এতিয়ালৈকে এই বাগছটো ক্লিয়াৰ কৰিব পৰা নাই। যোনটো ষ্টুডেণ্টক কামটো দিয়া হৈছে, তেওঁলোকে এই চিম্পুল এটা ইছ্যু ছল্ভ কৰিব পৰা নাই। স্মুথ হ'ব লাগে ন কামবিলাক, তেতিয়াহে এটেণ্ডেঞ্চ দি ভাল লাগে। আৰু আমাৰ টিচাৰসকল, মেক্সিমাম টিচাৰসকল কিন্তু টেকন'লজিৰ দিশত আগবঢ়া নহয়। চ' তেওঁলোকে এবাৰ ট্ৰাই কৰে, দুবাৰ ট্ৰাই কৰে, কেনেকৈ চলিউশ্যন উলিয়াব। CRC সকলৰ পৰাও ভালকৈ ৰেছপন্স পোৱা নাযায়, ব্লক অফিচৰ পৰাও ৰেছপন্স পোৱা নাযায়, তেওঁলোকে নাজানে বুলি কৈ দিয়ে। তেনেকৈ কথা আৰু। এতিয়া যিসকল এক্সপাৰ্ট আছে তেওঁলোকে বাৰু ট্ৰাই কৰে, কিন্তু যিবিলাকৰ স্কুলত এক্সপাৰ্টৰ অভাৱ আছে, সেইবিলাক স্কুলত কি হ'ব, সেইটো এটা ডাঙৰ কথা। চ' তেওঁলোকে আগতে এপছত থকা বাগছখিনি ক্লিয়াৰ কৰক, যিখিনি গ্লিচ আছে সেইখিনি ক্লিয়াৰ কৰক, তেতিয়া এটেণ্ডেঞ্চ চবেই দিব চাগে। সেয়া আজি ইনফৰমেশ্যন। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে বাই বাই। জয় অসম, জয় হিন্দ।